জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে বনভূমিত আমি যি ধৰণে দখল কৰিছোঁ, হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে। গতিকে আমি ফৰেষ্টবিলাক অলপ চলপ 2-এখন ফৰেষ্টত মানুহ এভিকশ্যনো কৰিব লাগিব। হাতীৰ কাৰণে খাদ্য বস্তুৰ সৃষ্টি কৰিব লাগিব। যদি হাতী সোমাই সেই কলগছ নাপায়, মানুহৰ ঘৰত সোমায়। গতিকে কাম কিছুমান চলি আছে বিজ্ঞানসন্মতভাৱে, যে আমাৰ ফৰেষ্টবিলাকত যদি হাতীৰ কাৰণে উপযোগী খোৱা বস্তু, কল হওক বা ঔটেঙা হওক, বিভিন্ন ধৰণৰ হাতীয়ে ভাল পোৱা গছ-গছনি আমি লগাব পাৰোঁ, হাতী মানুহৰ সংঘাত কমি যাব। কিন্তু যদি হাতী থকা জেগাখিনিত মানুহে সোমাই লয়, ফৰেষ্টবিলাকত যি ধৰণে ব্যাপক উচ্ছেদ দখল হৈছে, এনক্ৰচমেণ্ট হৈছে, সেইটো এটা চিন্তাৰ বিষয়। আমাৰ ফৰেষ্টত জনজাতীয় লোকৰ বাদে আন কোনো থাকিব তেনেকুৱা আইনে নকয়, জনজাতীয় ফৰেষ্ট একমতে। কিন্তু কেনেকুৱা ধৰণৰ মানুহ য'তে ত'তে সোমাই আছে আপোনালোকেতো নিজেই দেখিছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।